যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মোৰ সমষ্টি নাজিৰাত এখন জনসভাত বক্তৃত্ব ৰাখিছিল আৰু তেখেতে কথা প্ৰসংগত মই তেখেতলৈ পত্ৰ লিখি থকাৰ বাবে আক্ষেপ প্ৰকাশ কৰিলে। বিধায়কৰ কোনো কাম নাই, পত্ৰ লিখি থাকে, তেওঁ পত্নীক ইমান পত্ৰ লিখিছিল নাই নাজানো ইত্যাদি অতি তুলুঙা মানে অশালীন মন্তব্য কিছু কৰি গ'ল জনসভাত, যিটো অতি দুৰ্ভাগ্যজনক। মুখ্যমন্ত্ৰীৰ দৰে এজন ব্যক্তিয়ে এজন জনপ্ৰতিনিধিক সমালোচনা কৰিবলৈ গৈ যুক্তিসংগত সমালোচনা নকৰি খুব তুলুঙা উদাহৰণেৰে যি মন্তব্য আগবঢ়ালে, ই আমাৰ গণতন্ত্ৰৰ প্ৰতি ভাবুকি। আৰু মই মুখ্যমন্ত্ৰী মহোদয়ক আগন্তুক সময়তো বহুত পত্ৰ লিখিবলৈ ইচ্ছা প্ৰকাশ কৰিছো। আপোনালোকৰ যোগেদি এই কথা মই জনাব বিচাৰিছো, কাৰণ আমি যেতিয়া মুখ্যমন্ত্ৰীক সাক্ষাৎ বিচাৰো, মুখ্যমন্ত্ৰীয়ে আমাক সাক্ষাৎ নিদিয়ে। আৰু এজন জনপ্ৰতিনিধি হিচাপে মই মোৰ সমষ্টিৰ ৰাইজৰ প্ৰতি, বিৰোধী দলৰ নেতা হিচাপে অসমৰ জনগণৰ প্ৰতি দায়বদ্ধ। আৰু চৰকাৰৰ যিকোনো ভুল কামৰ বিৰুদ্ধে যদি মই আঙুলিয়াই নিদিওঁ, তেতিয়াহ'লে মই বিৰোধী হিচাপে বিফল হ'ম। আৰু মই বিফল হ'ব নিবিচাৰো মুখ্যমন্ত্ৰীৰ সন্মুখত। মুখ্যমন্ত্ৰীয়ে যিমানেই তুলুঙা মন্তব্য নিদিয়ক কিয়, মই তেখেতক আৰু প্ৰশ্ন সুধিম আৰু মই তেখেতৰ দুখবিলাক আঙুলিয়াই দিম। এতিয়া মই আপোনালোকক যোৱা শেহতীয়া মোৰ 10খন পত্ৰ কি বিষয়ত আছিল এই বিষয়ে ক'ব বিচাৰো। প্ৰথম, মই 1 মাৰ্চ 2023 তাৰিখে তেখেতক হিলাহাকু বিলত অসমীয়া পৰিয়ালসমূহক নিৰ্বাচনৰ আগে আগে তেওঁলোকৰ ভূমিপট্টন দিয়া হ'ব, তেওঁলোকক সুবিধা কৰি দিয়া হ'ব বুলি কোৱাৰ পিছত প্ৰবঞ্চনা কৰি কোনো ধৰণৰ অল্টাৰনেটিভ ৰিহেবিলিটেশ্যন ব্যৱস্থা নকৰাকৈ যেনেধৰণেৰে উচ্ছেদ কৰা হ'ল তাৰ প্ৰতিবাদ কৰি আৰু বিহিত ব্যৱস্থা লৈ তেওঁলোকক সংস্থাপনৰ বাবে এখন পত্ৰ লিখিছিলোঁ। অনুৰূপ ধৰণেৰে মই 29 এপ্ৰিল 2023 চনত ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যনত যে খেলিমেলি হৈছিল, এই বিষয় লৈ এটা প্ৰশ্ন উত্থাপন কৰিছিলোঁ আৰু তেখেতক অসমৰ নিবনুৱা যুৱক যুৱতীসকলক যাতে খেলিমেলি কৰি পৰীক্ষা দি পেলাই তেওঁলোকৰ ভৱিষ্যত ধ্বংস নকৰে তাৰ বাবে পৰামৰ্শ, অনুৰোধ আৰু দাবী জনাইছিলোঁ। ঠিক তেনেকৈ আপোনালোকে জানে যে জোনমণি ৰাভা নামৰ এগৰাকী সৎ আৰক্ষী বিষয়াৰ মৃত্যু হৈছিল আৰু তেখেতে দুটা অতি গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত জড়িত কেছৰ ইনভেষ্টিগেশ্যন কৰি আছিল। এটা হ'ল নকল সোণ আৰু বিদেশী মুদ্ৰা বা দেশীয় অবৈধ নোটৰ। আৰু তেওঁৰ মৃত্যুৰ সম্পৰ্কত তেওঁৰ মাকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আৰু CBI তদন্ত আৰু যদি আৰক্ষী জড়িত আছে আৰক্ষীৰ শাস্তি বিচাৰিছিল। মই এই বিষয়ত তেখেতক এখন পত্ৰ প্ৰেৰণ কৰিছিলোঁ 19 মে 2023 চনত। যিহেতু আজি আপোনালোকে গম পায়, আজি কাকতত প্ৰকাশ পাইছোঁ জোনমণি ৰাভাৰ মাকে কৈছে মোৰ হাতত পইচা নাই, মই সেই গতিকে অলে তলে কোৰ্টত বা আদালতত সাক্ষী দিবলৈ যাব নোৱাৰো, সেই গতিকে মই মোৰ কেছ প্ৰত্যাহাৰ কৰিছোঁ। তেখেতে অৰ্থৰ অভাৱত এগৰাকী আৰক্ষী বিষয়াৰ মাকে কেছ প্ৰত্যাহাৰ কৰিব লগা হৈছে। ইয়াতকৈ আৰু লজ্জাজনক অৱস্থা হ'ব নোৱাৰে। মই বিৰোধী দলপতি হিচাপে এই বিষয়টোক লৈ প্ৰতিবাদ কৰি তেওঁক পত্ৰ লিখিছিলোঁ। ঠিক একেধৰণেৰে আমাৰ দেশত সকলো নাগৰিকৰে নিজৰ নিজৰ ধৰ্ম, নিজৰ ভাষা, কৃষ্টি ৰক্ষাৰ গণতান্ত্ৰিক অধিকাৰ আছে। কিন্তু অবৈধভাৱে অস্ত্ৰ শস্ত্ৰ প্ৰদৰ্শন কৰি ৰাজপথত চলাটো আইন বিৰোধী। ৰাষ্ট্ৰীয় বজৰং দলে মংগলদৈত যেতিয়া ৰাজপথত খোলাকৈ অস্ত্ৰ লৈ পেলাই এটা পথ পৰিচালন কৰিছিল, এই ক্ষেত্ৰত চৰকাৰক দোষীসকলক শাস্তি দিবলৈ মই 31 জুলাই 2023 তাৰিখে তেখেতক এখন পত্ৰ প্ৰেৰণ কৰিছিলোঁ। অনুৰূপ ধৰণেৰে অসমৰ 33টা মেডিকেল কলেজৰ চিট কিছুমান NRI ষ্টুডেণ্টক মানে কেছ ফৰ চিট বা পইচা দিলে মানে ডনেশ্যন হিচাপে দি পেলাই তেওঁলোকক বিক্ৰী কৰি দিছিল। এইটো ক্ষেত্ৰত মই প্ৰতিবাদ কৰিছিলোঁ যে অসমত বহুত মেধাসম্পন্ন বাগান অঞ্চলত, গাঁও অঞ্চলত ছাত্ৰ ছাত্ৰী আছে, আমি এনেকৈ চিট বিকিব নালাগে। প্ৰাইভেট কলেজৰ ডনেশ্যন দি চিট লোৱা বন্ধ হৈ গৈছে আৰু NRI সকলে নিশ্চিতভাৱে তেওঁলোকে ভাল ধৰণেৰে বাহিৰতো পঢ়াব পাৰে। অসমীয়া হ'ল বুলি তেওঁলোকে বাহিৰত এনেকৈ কোনো ৰাজ্যত এনেকুৱা ব্যৱস্থা নাই। এই কথাটো মই প্ৰতিবাদ কৰিছিলোঁ অসমৰ ছাত্ৰসকলৰ স্বাৰ্থত। যদি এই চিঠিবিলাকক মুখ্যমন্ত্ৰীয়ে বেয়া পাইছে, মোৰ তাত আৰু কোনো উপায় নাই। ঠিক তেনেকৈ অসমৰ চাহ জনজাতিৰ এটা গুৰুত্বপূৰ্ণ
পৰ্ব হ'ল কৰম পৰৱ। এই কৰম পৰ্বত তেখেতসকলে নিজৰ ধৰ্মীয় ৰীতি নীতি সংস্কৃতি প্ৰদৰ্শন কৰে আৰু উৎসৱ হিচাপে পালন কৰে। এইটো এটা চৰকাৰী বন্ধৰ দিন হিচাপে তেওঁলোকে দাবী কৰিছিল, যি সময়ত অসমত থকা কিছু লোকৰ বাবে আমি ছট পূজাৰ সময়ত বন্ধ দিব পাৰোঁ, আমি অন্য সময়ত বন্ধ দিব পাৰোঁ। 1830 চনত অহা চাহ জনজাতি অসমীয়াসকলৰ বাবে তেওঁলোকৰ পূজাটো কিয় বন্ধ দিব নোৱাৰো, এই লৈ মই মুখ্যমন্ত্ৰীক এখন পত্ৰ বুলি কওঁ। ফাণ্ডামেণ্টেল ৰাইট আছে আৰ্টিকল 14 যে এডুকেশ্যন আপ টু 14 বছৰ বয়স শিক্ষা হ'ব লাগে, কিন্তু অসমৰ শিক্ষকসকলক শিক্ষা পাঠ্যক্ৰমৰ বাহিৰৰ বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। কলহ লৈ ফুৰিবলৈ, আপোনাৰ ছাৰ্ভে কৰিবলৈ বা মুঠতে প্ৰায় 20-30টা মান মানে শিক্ষাৰ লগত জড়িত নোহোৱা কামতো তেওঁলোকে চৰকাৰে ব্যৱহাৰ কৰে, আনকি খেল মহাৰণ, সাংস্কৃতিক মহাৰণ ইত্যাদি ইত্যাদি। আৰু তাৰ ফলত ছাত্ৰ ছাত্ৰীসকলে যিমান পঢ়া শুনা কৰিব লাগে পাঠ্যক্ৰম তাৰ পৰা বঞ্চিত হয়। এই প্ৰতিবাদ কৰি যাতে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত ভাল হ'বলৈ শিক্ষকসকলক বিদ্যালয়ৰ ভিতৰতে ৰখা হয়, এই কথা মই এখন পত্ৰ প্ৰেৰণ কৰিছিলোঁ। ঠিক অনুৰূপ ধৰণে যিটো যোৱা 18 জানুৱাৰী তাৰিখে বা এটা সময়ত আমাৰ এটা ৰাজনৈতিকভাৱে ভাৰত জোড়ো ন্যায় যাত্ৰা হৈছিল, এই ন্যায় যাত্ৰাত যাতে অসমৰ জনগণৰ মহিলাসকলে বিশেষকৈ অংশগ্ৰহণ কৰিব নোৱাৰে, তাৰ বাবে মাত্ৰ এটা দিন তেওঁলোকে বিভিন্ন এই লাখপতি বাইদেউ বা কিবা আঁচনিৰ ফৰ্ম সংগ্ৰহৰ ব্যৱস্থা কৰিছিল। ইয়াৰ প্ৰতিবাদ কৰি মই এখন চিঠি 18 জানুৱাৰী তাৰিখে মুখ্যমন্ত্ৰী মহোদয়ক 12 জানুৱাৰীত লিখিছিলোঁ। ঠিক তেনেকৈ নাজিৰা সমষ্টিৰ বিভিন্ন সা সমস্যা লৈ 11 মাৰ্চ তাৰিখে মই মুখ্যমন্ত্ৰী মহোদয়লৈ এখন পত্ৰ লিখিছিলোঁ, য'ত মই উল্লেখ কৰিছিলোঁ মোৰ সমষ্টিত চৰকাৰীভাৱে বিজ্ঞান মহাবিদ্যালয় নাই। বৰ্তমান বিজ্ঞানৰ যুগ, আধুনিকতাৰ যুগ, এখন চৰকাৰী বিজ্ঞান মহাবিদ্যালয় মোক লাগে। অসম নগালেণ্ড সীমান্তৰ গেলেকী মহাবিদ্যালয়খন 75 চনত স্থাপন হৈছিল। এই মহাবিদ্যালয়খনৰ আজিও প্ৰাদেশিকৰণ নহ'ল, বহু ছাত্ৰ ছাত্ৰী তাত আছে। এই বিদ্যালয়খন নিট বেছ হিচাপে প্ৰাদেশিকৰণ কৰিব লাগে। ঠিক তেনেকৈ নাজিৰা সমষ্টি নিবনুৱা যুৱক যুৱতীসকলৰ আত্মনিৰ্ভৰ হ'ব পৰাকৈ মহকুমাত পশুপালন, হস্ততাঁত, বয়ন, কৃষি, ক্ষুদ্ৰ উদ্যোগ আদি বিভিন্ন আঁচনিৰ কেতবোৰ প্ৰকল্প দিব লাগে। মই দেখা পাইছোঁ মুখ্যমন্ত্ৰী মহোদয়ে ক'ৰবাত কয় যে অসমীয়া যুৱকসকলে বজাৰ দখল কৰিব লাগে। বজাৰ দখল কৰিবলৈ ইয়াত আঁচনি আহিব লাগিব, চৰকাৰী আঁচনি। ইয়াতে এটা মানে এৰি গছৰ পুলি দিবলৈ ইয়াতে চৰকাৰী পলিথিন নাই, এনেকুৱা অৱস্থাৰ আমাৰ বৰ্তমান সময়ত কোনো ব্যক্তিগত হিতাধিকাৰী আঁচনি নাই। যদিও তেওঁলোকে লাখপতি বাইদেউ, অৰুণোদয় দিছে, এইবিলাকে কিন্তু চাফিচিয়েণ্ট নহয় আত্মনিৰ্ভৰ অসম হ'বলৈ। মই এই গতিকে তেখেতক এখন পত্ৰ লিখিছিলোঁ। আৰু আমাৰ জিলা মহকুমা চিকিৎসালয়খন সম্পূৰ্ণ হ'বলৈ আদৰ্শ বিদ্যালয়, যিখন মডেল হস্পিটেল, এইখনত চিকিৎসক দিবলৈ মই দাবী জনাই পত্ৰ লিখিছিলোঁ। দিখৌ নদীত যোৱা বহুদিন ধৰি আপোনালোকেও মাজে মাজে দি থাকে, অবৈধভাৱে শিল বালি খনন হৈ থাকে, তাৰ ফলত পৰিৱেশ ধ্বংস হৈছে, স্থানীয় ৰাইজৰ জীৱনৰ প্ৰতি ভাবুকি আহিছে। ইয়াক ৰোধ কৰিবলৈ মই দাবী জনাইছিলোঁ। আৰু তেনেকৈ আৰু বিভিন্ন ধৰণৰ আমাৰ ষ্টেডিয়াম নাই, ষ্টেডিয়ামৰ কাৰণে মই দাবী জনাইছিলোঁ, এই পত্ৰ লিখিছিলোঁ। ঠিক তেনেকৈ মই অন্য এখন পত্ৰ লিখিছিলোঁ, যিখনত এই যে মানে আমাৰ কি কয় ভোগদৈ নৈ আৰু অন্যান্য অঞ্চলত এটা সিন্ডিকেট হৈ আছে শিলবালিৰ বুলি, আৰু ইয়াতে বিজেপি দলৰ নেতা পালিতা জড়িত বুলি বাতৰি আহিছিলে। ভোগদৈ নৈত যেনেকুৱা কাম হৈ আছে, আমাৰ উগুৰিজান, লক্ষ্মীজানত সেই কাম হৈ আছে, এইবিলাক ৰোধ কৰিব লাগে বুলি 27 মাৰ্চত শেহতীয়াকৈ এখন পত্ৰ লিখিছিলোঁ। এতিয়া এই পত্ৰবিলাকত মই যদি লিখাৰ কাৰণে মোক তেওঁ বেয়া পাইছে মই নাজানো, মই নিলিখোঁ যদি তেখেতে এই কামবিলাক কৰি দিয়ে। এইবিলাক ৰাইজৰ অনুৰোধ আৰু জনপ্ৰতিনিধি হিচাপে মোৰ এইখিনিয়ে দায়িত্ব। মই আশা কৰোঁ মোৰ পত্ৰবিলাক, তেখেতে কৈছে মই কি লিখিছোঁ মই নাজানো, মোৰ অফিচত সকলো তথ্য আছে মই কেতিয়া কি লিখিছোঁ। এতিয়া মোক তেখেতে জনাব লাগে, তেখেতে এই যে ৰাজহুৱা কামবিলাক মই লিখি থাকোঁ পত্ৰ, তাৰ ওপৰত তেখেতে কি একশ্যন ল'লে। কাৰণ তেখেত আমাৰ মুৰব্বী, তেখেত আমাৰ গাৰ্জেন, আমাৰ অসমৰ জনগণৰ তেখেত মুখ্যমন্ত্ৰী। যদি তেখেতে চিলেক্টিভলি অকল বিজেপি নেতাসকলৰ সমষ্টিসমূহত কাম কৰিব বিচাৰে, তেখেতে এজন ব্যৰ্থ মুখ্যমন্ত্ৰী বুলি ক'বলৈ মই বাধ্য হ'ম। ক'ব বিচাৰোঁ যে যোৱা সময়ছোৱাত বিৰোধী দলৰ প্ৰতি হিচাপে মই যিমানবোৰ পত্ৰ লিখিছোঁ জনস্বাৰ্থ জড়িত কাৰণত, তাৰ এখনো পত্ৰৰ উত্তৰ মই পোৱা নাই, যিটো এটা সংসদীয় বিধি উলংঘন। কাৰণ আমি দেখিছোঁ পাৰ্লিয়ামেণ্টত যদি এজন MP এখন চিঠি লিখে, 7 দিনৰ ভিতৰত বিভাগৰ ফালৰ পৰা জবাব আহে।
আৰু যদি 7 দিনৰ ভিতৰত বিভাগৰ জবাব অহাৰ পিছতো 15 দিনৰ ভিতৰত মন্ত্ৰী মহোদয়ে কেন্দ্ৰীয় মন্ত্ৰীয়ে সাংসদজনে যিটো বিষয় লৈ লিখিছিল সেই বিষয়টোৰ কাম কৰিব পৰা যাব নে নাযায় গোটেইখিনি কথা লিখি দিয়ে। কিন্তু অসমত যিহেতু গণতন্ত্ৰ হত্যা কৰিব বিচাৰে, অসমত যিহেতু মুখ্যমন্ত্ৰীৰ কথাই আইন হ'ব বিচাৰে, আমি কিবা ভুল অনুঙাই দিলে মুখ্যমন্ত্ৰীৰ তাৰতো ভুলৰ উত্তৰ জবাব নাথাকে। গতিকে মোৰ কোনো চিঠিৰ আজিলৈকে তেখেতে উত্তৰ দিয়া নাই। একমাত্ৰ এখন চিঠিৰ উত্তৰ দিছিল, য'ত মই কৈছিলোঁ যে অসম আৰক্ষীত যেতিয়া কম্পেনশ্যনেট গ্ৰাউণ্ডত শ্বহীদৰ পৰিয়ালক নিযুক্তি দিব বুলি কৈছিল, মই তেতিয়া কৈছিলোঁ আমাৰ ৰাজ্যৰ বাহিৰৰ যেনেকৈ BSFৰ বা ইণ্ডিয়ান আৰ্মিৰ যদি কোনোবা শ্বহীদ হয় তেওঁলোক যাতে অসমৰ বাসিন্দাসকলকহে নিযুক্তি দিয়া হয়, সেইটোত তেখেতে উত্তৰ দিছিল। তাৰ বাহিৰে কিন্তু আজিলৈকে মোক কোনো এটা ৰাজহুৱা কামৰ মই কৰা দাবীৰ উত্তৰ দিয়া নাই। আৰু মই এই কামবিলাক হোৱা দেখা নাই। নাজিৰাত না মোৰ হস্পিটেল মুকলি হ'ল, না মোৰ এখন ছায়েন্স কলেজ পাইছোঁ মই, না মোৰ গেলেকী কলেজখন 75 চনত ইষ্টাব্লিছ এখন প্ৰভিঞ্চিয়েলাইজ হৈছে, ইত্যাদি বহুত উদাহৰণ আছে।